নমস্কাৰ আশা কৰো সকলো ভালে আছে আজি আমি লগাৰিথমৰ এক্সাৰসাইজ 3.1 কোৱেশ্চন নম্বৰ 1 6 ৰ পৰা সলভ কৰিম অলৰেডি মই কোৱেশ্চন নম্বৰ 1 ৰ 1 to 5 বেলেগ এটা ভিডিঅত সলভ কৰি দেখাইছো জুনে জুনে চোৱা নাই তোমালোকে চাই লবা কোৱেশ্চন নম্বৰ 6 টো হ'ল log 216 root 6 to the base 6 এতিয়া আমি ইয়াৰ সলিউশনটো স্টেপ বাই স্টেপ ভালকে বুজিবলৈ চেষ্টা কৰিম প্ৰথমতে মই কৰিছো let যেটো কোৱেশ্চন দিছে কোৱেশ্চনটোৱে লিখিছো ইকুৱেল টু x বুলি কিহৰ কাৰণে লিখিলো কাৰণ আমাক ভ্যালুটো উলিয়াবলৈ দিছে আমি ভ্যালুটো নাজানো বৰ্তমান যেহেতু নাজানো গতিকে আমি ম্যাথমেটিক্সৰ এটা ৰুল আছে আমি নাজানিলে কিবা এটা সলভ ধৰি ল'ব লাগে বা ভেৰিয়েবল এটা ধৰি ল'ব লাগে নহয় জানো গতিকে আমি এটা ভেৰিয়েবল ধৰি ল'ব পাৰো ধৰি ললো আৰু এই ভেৰিয়েবলটো কোনবাই বেলেগ বেলেগ ভেৰিয়েবল ধৰিব পাৰে কোনো কথা নাই x ৰ জায়গাত y হ'ব পাৰে a হ'ব পাৰে তাৰ কোনো কথা নাই ধৰা বন্ধা নিয়ম নাই তা আমি এই লগাৰিথমিক ফৰ্মটোক এক্সপোনেনশিয়েল ফৰ্মলৈ কনভাৰ্ট কৰিলো আৰু এটো কেনেকৈ কনভাৰ্ট কৰিব লাগে ধুনিয়াকৈ এক্সপ্লেইন কৰি থৈছো তোমালোকে চাই লবা মই ডেসক্ৰিপচনত দি দিম লিংকটো আৰু এটো বুজি পালেহে কোৱেশ্চনটো কৰিবলৈ সহজ হ'ব এতিয়া এক্সপোনেনশিয়েল ফৰ্মটো আছে 216 root 6 equal to 6 to the power x আমি সদায় মনত ৰাখিব লাগে যে আমি সদায় বেস দুটাক ইকুৱেল কৰিবলৈ চাম ইয়াত লগাৰিথমৰ ক্ষেত্ৰত জেনাৰেলি বেস দুটাক ইকুৱেল কৰিলে আমাৰ কামটো সহজ হৈ যায় এফালে যেটো 6 আছে এফালেও 6 কৰিবলৈ চেষ্টা কৰিম আমি এফালে 216 আছে root 6 আছে আমি চেষ্টা কৰিছো যে 216 root 6 টো কেনেকৈ 6 হৈ যায় আমি জানো যে 216 to 6 to the power 3 হয় 6 কিউব হয় ইয়াত মই লিখি দিছো 6 কিউব since 6 কিউব equal to 6 into 6 into 6 equal to 216 কাৰোবাৰ কাৰণে এটো বস্তু বহুত সহজ হ'ব কিন্তু কোনোবাৰ কাৰণে হয়তো বহুত বুজিবলৈ অলপ দিগদাৰ হ'ব হেকাৰণে মই বস্তুটো অকন দীঘলীয়াকৈ ধুনিয়াকৈ লিখি দিছো কোনবাই যদি বুজি পায় অকমান স্কিপ কৰিবা আৰু আমি কি পালো 6 কিউব 216 ৰ জায়গাত 6 কিউব লিখিলো যেহেতু 6 into 6 into 6 216 হয় গতিকে 6 কিউব লিখিব পাৰো root 6 equal to 6 to the power x আৰু নেক্সট আমি আৰু এটা কথা জানিব লাগে তাৰ আগতে অকমান মই এই বস্তুটো এক্সপ্লেইন কৰি দিম root x ইয়াৰ ভিতৰত যিকোনো ভেৰিয়েবল নাম্বাৰ থাকিব পাৰে এতিয়া আমাৰ 6 আছে 7 8 9 10 যিকোনো নাম্বাৰ থাকিব পাৰে যেতিয়া root থাকে এটো সদায় পাৱাৰত 1/2 হয় তাৰমানে আলটিমেটলি আমি যদি কওঁ x ৰ তাৰমানে আলটিমেটলি পাৱাৰ হয় 1/2 আৰু আমি হেতু ৰুট হিচাপে লিখিব পাৰো স্কয়াৰ ৰুট আৰু যদি x ৰ পাৱাৰ 1/3 হয় তেতিয়া হলে হেতুক আমি কিউব ৰুট হিচাপে লিখিব পাৰো আৰু যদি কিউব ৰুট হিচাপে থাকে তেতিয়া হলে আমি x ৰ পাৱাৰ হিচাপে লিখিব পাৰো আৰু আমি সদায় এইটো কথা মনত ৰাখিব লাগে যে কিউব ৰুট লিখোতে এই ৰুট ডালৰ যেটো ভি শেপ লৈছে এই ভি শেপটোৰ ভিতৰতহে লিখিব লাগে 3 টো বাহিৰত লিখিলে কিন্তু মিনিংটো বেলেগ হৈ যাব আৰু স্কয়াৰ ৰুটৰ ক্ষেত্ৰত কি হয় আমি ইয়াত একো নিলিখিলেও বাই ডিফল্ট আমি 2 আছে বুলি ধৰি ল'ব লাগে এটো আমি স্কয়াৰ ৰুটৰ ক্ষেত্ৰত একো নাম্বাৰই নিলিখো ডাইৰেক্ট স্কয়াৰ ৰুট ডাল দি দিম আৰু এতিয়া কিউব ৰুটৰ ক্ষেত্ৰত হলে আমি লিখিব লাগিব আৰু মই ডট 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 দিছো যদি 4 থাকে 4th ৰুট হয় তেতিয়া হলে 1/4 হ'ব x to the power 1/4 হ'ব যদি 5th ৰুট হয় x to the power 1/5 হ'ব হেকাৰণে মই লাষ্টত লিখিছো জেনাৰেলি root n x equal to x to the power 1/n আশা কৰিছো এই বস্তুটো তোমালোকে হয়তো বুজি পাইছা ভালকে আৰু নেক্সট স্টেপত আমি কি কৰিলো এটুক পাৱাৰলে লৈ গলো এই স্কয়াৰ ৰুটটো যেটো আছিল পাৱাৰলে লিখি ললো ইকুৱেল টু 6 to the power x টো সেম আছে এতিয়া আমি এক্সপোনেনশিয়েলৰ ৰুলটো জানো যে 6 into 6 যদি বেস দুটা ইকুৱেল থাকে সেম থাকে একেই থাকে তেতিয়া হলে আমি কি কৰিব লাগে পাৱাৰ গিটা প্লাস কৰিব লাগে গতিকে আমি পাৱাৰ গিটা প্লাস কৰি দিলো 6 টো এটা লিখিলো আৰু পাৱাৰ গিটা কি কৰিলো প্লাস কৰি দিলো এটা পাৱাৰ কি আছিল 3 আছিল আৰু নেক্সট পাৱাৰটো কি আছিল হাফ আছিল সো 3 প্লাস হাফ মানে 1/2 আৰু 3 প্লাস 1/2 টোক আমি কি কৰিলো এলসিএম ললো এটো এলসিএম ললে আমি পাম 7/2 গতিকে আমি লিখিব পাৰো যে 6 to the power 7/2 equal to 6 to the power x আমি জেনেকে বিচাৰিছিলো তেনেকে 6 বেস দুটা ইকুৱেল হৈ গল এতিয়া আৰু বেস দুটা যেতিয়া ইকুৱেল হৈ যায় আমি পাৱাৰ গিটা ইকুৱেট কৰিব পাৰো মানে ইকুৱেল বুলি লিখিব পাৰো আৰু আমি এটা গম পালো যে log 216 root 6 to the base 6 equal to
ভ্যালুটো কি হয় 7/2 হয় আৰু প্ৰথমতে আমি গম পোৱা নাছিলো কাৰণে কি লিখিছিলো x বুলি লিখি লৈছিলো এতিয়া যেহেতু x ৰ ভ্যালুটো 7/2 লালে গতিকে আমি এটা 7/2 বুলি লিখিব পাৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 7 টো বুজিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 7 টো হ'ল log 125 to the base 25 তেয়াটো আমি কি কৰিছো প্ৰথমতে লেট কৰি লৈছো যেহেতু আমাক ভ্যালুটো উলিয়াবলৈ কৈছে আমি ভ্যালুটো নাজানো গতিকে এটা ভেৰিয়েবল ধৰি লৈছো x বুলি ধৰি লৈছো এতিয়া ফাৰ্স্ট টো হ'ল এটো লগাৰিথমিক ফৰ্মত আছে আমি এক্সপোনেনশিয়েল ফৰ্মলৈ কনভাৰ্ট কৰি ললো কনভাৰ্ট কৰি দিলে কি হৈ যাব 125 equal to 25 to the power x যেটো অকলখৰীয়া নাম্বাৰ থাকে তো সদায় লগৰ লগত লাগি থাকে আৰু লগৰ লগত লাগি থকাৰ কাৰণে আমি অকলখৰীয়া কৰি দিলো আৰু ইয়াৰ যেটো বেস হয় ইয়াটো হেতু বেস হয় আৰু যেটো থাকি যায় হেতু ইয়াৰ পাৱাৰ হৈ যায় গতিকে 125 equal to 25 to the power x আৰু আমি সদায় মনত ৰাখিব লাগে যে সদায় বেসটো ইকুৱেল কৰিবলৈ চাব লাগে এতিয়া ইয়াত আছে 125 ইয়াত আছে 25 এটো 125 to 25 ৰ একো নহয় মানে পাৱাৰত কিবা আছে নেকি এটো চাব লাগে 25 ৰ ওপৰত যদি আমি পাৱাৰ দিও স্কয়াৰ কৰো বা কিউব কৰো 125 বা 25 নাপাম গৈ নহয় জানো 25 ৰ ওপৰত দিলে কিন্তু আমি জানো যে 125 to 5 ৰ কিউব হয় 5 multiplied by 5 multiplied by 5 তাৰ মানে তিনটা যদি 5 মাল্টিপ্লাই কৰি দিও তেতিয়া হলে তাৰ প্ৰডাক্টটো কিমান হ'ব 125 গতিকে 5 কিউব লিখিলো 125 ৰ জায়গাত আৰু এফালেটো 25 হৈ আছে ইয়াতো 5 কৰিব লাগিব গতিকে আমি জানো যে 5 স্কয়াৰ 25 হয় গতিকে 5 স্কয়াৰ লিখিলো আৰু অলৰেডি 25 ৰ ওপৰত এটা x আছিল পাৱাৰ আছিল গতিকে এতিয়া যেহেতু আমাৰ 25 to 5 স্কয়াৰ হৈ গল গুটেই বস্তুটোৰ ওপৰতে x দিব লাগিব পাৱাৰ দিব লাগিব টু দি পাৱাৰ হোল টু দি পাৱাৰ x আৰু থাৰ্ড স্টেপটো হ'ল এই স্টেপটো সেম আছে আৰু এই স্টেপটোত আমি দেখিছো যে এই 5 স্কয়াৰ আৰু তাৰ ওপৰত পাৱাৰ আছে 2 ওপৰত পাৱাৰ আছে x গতিকে এটো সদায় পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে সদায় মাল্টিপ্লাই হৈ যায় সো 2 টাইমছ x হৈ গল এটো টুৱাইস x এতিয়া আমি ঠিক ভবাৰ নিচিনাকে হৈ গল বেস দুটা ইকুৱেল হৈ গল 5 এফালেও 5 লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড বোথ দা সাইড 5 হৈ গল তেতিয়া আমি কি কৰিব পাৰো এই পাৱাৰস গিটা ইকুৱেট কৰি দিব পাৰো সমান বুলি লিখি দিব পাৰো এটা কি লিখিলো টুৱাইস x ইকুৱেল টু 3 এটো টুৱাইস x টু এফালেও লিখিব পাৰে এফালেও লিখিব পাৰে 3 ইকুৱেলস টু টুৱাইস x বুলি লিখিলেও হ'ব মই x টু অলৰেডি পাওফালে আনিবই লাগিব হেকানে মই অলৰেডি টুৱাইস x ইকুৱেল টু 3 বুলি লিখিছো সো টুৱাইস x ইকুৱেল টু 3 আৰু যেতিয়া আমি এটো সলভ কৰিম x ৰ ভ্যালুটো আহিব 3/2 সো এটা আমি গম পালো যে log 125 to the base 25 equal to 3/2 হয় আমি লাষ্টত এনেকৈ লিখি দিব পাৰো therefore log 125 to the base 25 equal to 3/2 এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো বুজিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 8 টো হ'ল log 0.008 to the base √5 so simply আমি আগৰ নিচিনাকৈ কি কৰিলো লেট কৰি ললো তাৰপা সেকেন্ড স্টেপটোত কি কৰিলো লগাৰিথমিক ফৰ্মৰ পৰা এক্সপোনেনশিয়েল ফৰ্মলৈ কনভাৰ্ট কৰি ললো তাৰপিছত থাৰ্ড স্টেপটোত এই যেটো 0.008 আছে ইয়াক আমি কি কৰিলো ফ্ৰেকশনলৈ কনভাৰ্ট কৰি ললো আৰু নেক্সট অলৰেডি মই বুজাইছো যে √5 মানে 5 to the power 1/2 আৰু 5 to the power 1/2 ওপৰত x হ'ব কাৰণ কেলে √5 ৰ ওপৰত x আছিল হেতু কাৰণে হোল টু দি পাৱাৰ x লিখিছো আৰু নেক্সট স্টেপটোত আমি এটা ভাবিবলৈ হৈ গল যে আমি বেস দুটা ইকুৱেল কৰিব লাগিব গতিকে এফালে 5 আছে এফালেও 5 কৰিব লাগিব আৰু এই 8/1000 টোক 5 কেনেকৈ কৰিম এতিয়া এটো কি কৰিব লাগিব এই 1000 টোক 8 ৰে ডিভাইড কৰিব লাগিব 8/1000 কেনেকৈ আমি 1/125 পালো এটো মই দেখুৱাই দিছো ইয়াত আমি মানে 8 ৰে 1000 ক ডিভাইড কৰিলো 8 ones are 8 remainder 2 0 আহিলে 8 2s are 16 20 minus 16 কৰিলো 4 আহিলে আৰু এটা 0 আছিল নেক্সট 0 টো আহি গল 8 5s are 40 0 next remainder 0 হৈ গল তাৰ মানে আমি 125 পালো তাৰ মানে কথাটো কি হল 8 ones are 8 গতিকে 1 লিখিলো 8 125s are 1000 so 125 লিখিলো আলটিমেটলি টু ক্যান্সেল কৰা নিচিনাই হল আৰু এফালে 5
টু দি পাৱাৰ 1/2 হোল টু দি পাৱাৰ x আছে আৰু মই কৈছোঁ যে পাৱাৰৰ ওপৰত যেতিয়া পাৱাৰ থাকে দুইটা পাৱাৰ মাল্টিপ্লাই হৈ যায় এটা হাফ আছিলে এটা x আছিলে গতিকে 1/2 মাল্টিপ্লাইড বাই x কৰিলোঁ আৰু 1/2 মাল্টিপ্লাইড বাই x কৰিলে x/2 হয় গতিকে ইয়াতে আমি x/2 লিখিছোঁ আৰু ইয়াত দেখিছোঁ যে আমি এইটো বস্তুটো সহজ হৈ আহি আছে এইটো 125 পালোঁ 125 মানে অলৰেডি আমি এটা কুৱেশ্যনত ডিল কৰি আহিছোঁ যে 125 টো কেনেকৈ 5 ৰ কিউব হয় গম পাওঁ সেইটো কথা আমি এটা 1/125 টোক আমি কি কৰিলোঁ 1/5 কিউব কৰি দিলোঁ তাৰমানে 125 ৰ জায়গাত আমি 5 কিউব বুলি লিখি দিলোঁ এতিয়া এইটো ফ্ৰেকশ্যনত আছে এইটো ফ্ৰেকশ্যনত নাই আমিতো এইটো একে নিচিনা কৰিব লাগিব তো গতিকে এই 1/5 কিউবটো আমি জানো যে যেতিয়া ফ্ৰেকশ্যনত থাকে আমি নেগেটিভ পাৱাৰ বনাই পেলাই লিখিব পাৰোঁ যেনেকৈ আমাৰ এইটো যদি চাওঁ যে x টু দি পাৱাৰ মাইনাছ a যদি থাকে তেতিয়াহ'লে 1/x টু দি পাৱাৰ a বুলি লিখিব পাৰোঁ আৰু যদি 1/x টু দি পাৱাৰ a বুলি থাকে তেতিয়াহ'লে x টু দি পাৱাৰ মাইনাছ a বুলি লিখিব লাগিব আৰু এটা এক্সাম্পল এটা লৈছোঁ ইনে যদি x টু দি পাৱাৰ -3 থাকে 1/x টু দি পাৱাৰ 3 হৈ যায় তাৰমানে পাৱাৰটো যেতিয়া তললৈ আহি যায় পজিটিভ হৈ যায় আকৌ ওপৰলৈ লৈ গ'লে পাৱাৰটো নেগেটিভ হৈ যায় এইটো মনত ৰাখিব লাগিব তাৰপিছতে আমি দেখিলোঁ যে এফালে 5 হৈ গ'ল এফালেও 5 হৈ গ'ল পাৱাৰটো নেগেটিভ হৈ গ'ল এফালে পাৱাৰটো আছে x/2 এতিয়া আমি দুইটা পাৱাৰ ইকুৱেট কৰি দিব পাৰোঁ যেহেতু বেছ দুটা ইকুৱেল আছে গতিকে আমি লিখিলোঁ x/2 = -3 এতিয়া মই x/2 = -3 ডাইৰেক্ট লিখিছোঁ যে x = -6 আৰু এইটো কেনেকৈ সলভ কৰিব লাগে মই অকণমান এক্সপ্লেইন কৰি দিছোঁ ইয়াত আমি পালোঁ x/2 = -3 আমাক কি কৰিব লাগে ভেৰিয়েবলটোক অকলশৰীয়া কৰিব লাগে যাতে আমি ক'ব পাৰোঁ যে x = a2 হয় বুলি ঠিক আছে তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াৰ তলত থকা যিটো 2 লাগি আছে সেই 2টোক অঁতৰাই দিব লাগিব আমি সিম্পলি ডাইৰেক্ট 2টো মন গৈছে এনেকৈ অঁতৰাই পেলাই x = -3 লিখি দিম তেনেকৈ কৰিলে নহ'ব আমি কি কৰিব লাগিব ৰুলত যাব লাগিব হয় নহয় কাৰণ ইকুৱেশ্যনটো হৈছে এখন দগাবলাৰ নিচিনা আৰু এফালে যেতিয়া কৰোঁ দুই সাইডে কৰিব লাগিব বেলেন্স কৰি পেলাই কামটো কৰিব লাগিব এতিয়া কি কৰিলোঁ এফালে ডিভাইড হৈ আছে গতিকে আমি কি কৰিলোঁ অপজিটটো কৰিলোঁ মাল্টিপ্লাই কৰিলোঁ x/2 আছে মাল্টিপ্লাই 2 কৰিলোঁ কাৰণ জানো আমি এইটো নিউমাৰেটৰত থাকিব এইটো অলৰেডি ডিনমিনেটৰত আছে কেনসেল হৈ যাব নিউমাৰেটৰ ডিনমিনেটৰ আৰু এইফালেও মাল্টিপ্লাই কৰিব লাগিব কাৰণ যেহেতু এইফালেও আমি এক্সট্ৰা 2 এটা মাল্টিপ্লাই কৰিছোঁ এইফালেও এটা এক্সট্ৰা 2 মাল্টিপ্লাই কৰিব লাগিব আৰু এইফালে কি পালোঁ 2 কেনসেল হৈ গ'ল x পালোঁ আৰু এইফালে কি কৰিব লাগিব মাল্টিপ্লাই কৰি দিব লাগিব -3 × 2 -6 সেইকাৰণে আমি কি পালোঁ x = -6 আৰু আমি লাষ্টত লিখি দিব পাৰোঁ যে therefore log 0.008 √5 = -6 এতিয়া আমি কুৱেশ্যন নম্বৰ 9টো বুজিবলৈ চেষ্টা কৰিম প্ৰথমতে মই লেট কৰি লৈছোঁ log 10 to the power -4 to the base 0.1 = y বুলি ধৰিছোঁ এবাৰ যেহেতু মই কৈছোঁ যে আমি যিকোনো এটা ভেৰিয়েবল ধৰিব পাৰোঁ এবাৰ মই y বুলি ধৰিছোঁ আৰু নেক্সট ষ্টেপত আমি কি কৰিলোঁ লগাৰিথমিক ফৰ্মৰ পৰা এক্সপনেনশিয়েল ফৰ্মলৈ কনভাৰ্ট কৰিলোঁ গতিকে এইটো 10 to the power -4 = 0.1 to the power y এতিয়া পাৱাৰত y আছে আমি সদায় মনত ৰাখিব লাগিব যে বেছ দুটা ইকুৱেল কৰিব লাগিব যেহেতু ইয়াত 10 আছে আমি ইয়াতো 10 কৰিবলৈ চেষ্টা কৰিব লাগে যেহেতু স্কোপ আছে ইয়াত 10 কৰিব পৰা এইটো 0.1 আছে গতিকে আমি ইয়াক যদি ফ্ৰেকশ্যন ফৰ্মত লিখোঁ তেতিয়াহ'লে 1/10 হ'ব আৰু পাৱাৰটো এজ ইট ইজ থাকিব এতিয়া আমি গোটেই বস্তুটোৰ ওপৰতে 1/10 টোৰ ওপৰতে y পাৱাৰ দিব লাগিব কিহৰ কাৰণে 0.1 মানে হৈছে 1/10 গতিকে 0.1 ৰ ওপৰত y আছিলে গতিকে 1/10 ৰ ওপৰতো y থাকিব ব্ৰেকেট দিবই লাগিব এতিয়া কি পালোঁ আমি 10 to the power -4 এজ ইট ইজ আছে আৰু এইটো 1/10 টোক আমি কি কৰিলোঁ নেগেটিভ এক্সপনেণ্টত লিখিলোঁ নেগেটিভ পাৱাৰত লিখিলোঁ 10 to the power -1 আৰু ইয়াৰো পাৱাৰ হ'ব y আৰু নেক্সট ষ্টেপটো অলৰেডি একে আছে ইয়াৰ আগৰটো ষ্টেপৰ লগত আৰু ইয়াত আমি 10 to the power -1 হোল টু দি পাৱাৰ y আছে মই আগতেও কৈছোঁ যে পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে মাল্টিপ্লাই হৈ যায় গতিকে 1 ৰ লগত যদি মাল্টিপ্লাই কৰোঁ সেই একেটা নাম্বাৰেই পাওঁ গতিকে y ৰ লগত যদি 1ও মাল্টিপ্লাই কৰোঁ তেতিয়াও y এ পাম তাৰমানে -y পালোঁ এতিয়া আমি দেখিছোঁ যে বেছ দুটা ইকুৱেল হৈ গ'ল আমাৰ সমান হৈ গ'ল গতিকে আমি পাৱাৰকেইটাক ইকুৱেল বুলি লিখিব পাৰোঁ ইয়াত আমি লিখিলোঁ যে -y = -4
এইটো কোনোবাই যদি -4 = -y বুলি লিখে লাষ্টত যদি y = 4 বুলি লিখে তেতিয়াও কোনো ভুল নহয় এতিয়া আমি একেটা প্ৰশ্নকে বেলেগ এটা পদ্ধতিৰে সলভ কৰিবলৈ শিকিম ইয়াত কৈছে যে log 10 to the power -4 base 0.1 আমি দেখিছো যে 10 ৰ পাৱাৰ আছে আৰু এটা লগত ৰুল আছে যদি log a base যিকোনো b লৈছো মই ইয়াত to the power m এই m টোক আমি কি কৰিব পাৰো এই লগৰ লগত যেটো লাগি থাকে log যেটো আমি 10 বুলি কৈছো লগৰ লগত যেটো লাগি থকা ভ্যালুটো তাৰ যদি পাৱাৰত থাকে সেই পাৱাৰটো আমি নমাই আনিব পাৰো সাইডলে যেনেকৈ আমি এনেকৈ লিখিব পাৰো m log a b বুলি যেহেতু ইয়াত log 10 to the power -4 আছে base 0.1 আছে আমি -4 টোক নমাই আনিব পাৰো আমাৰ m ৰ জায়গাত -4 আছে গতিকে আমি -4 টোক সাইডলে নমাই আনিব পাৰো গতিকে নমাই আনিলো -4 log 10 to the base 0.1 এতিয়া আমি যিকোনো প্ৰকাৰে এই 10 টোক ভাঙিব লাগিব আৰু 10 টোক ভঙাৰ অলপ প্ৰবলেম হৈ যাব আৰু কোনো ৰাস্তাও আমি দেখা নাই গতিকে আমি আৰু এটা ৰাস্তা দেখিছো log 10 0.1 বা যিকোনো যদি থাকে আমি যদি এই দুটাক এক্সচেঞ্জ কৰি দিও এই 10 টোক যদি বেছলে লৈ আহো আৰু 0.1 টোক যদি আগৰ এই 10 টোৰ জাগালৈ লৈ যাও তেতিয়া কি হৈ যায় এটো ফ্ৰেকশনলে হৈ যায় ফ্ৰেকশনলে আহি যায় এটোক আমি লিখিব পাৰো 1 log 0.1 to the base 10 এই স্টেপটো মনত ৰাখিব লাগিব তোমালকে নেক্সট স্টেপত আমি -4 to as it is ৰাখিছো multiplied by 1 log যেটো 0.1 আছিল হেতুক আমি কনভাৰ্ট কৰি ললো 1/10 লে ফ্ৰেকশনলে কনভাৰ্ট কৰি ললো আৰু বেসটো অলৰেডি 10 আছে আৰু নেক্সট স্টেপত আমি দেখিলো যে এইটো যেটো ফ্ৰেকশন ফৰ্মত আছে আমি জানো যে এটা লগৰ এটা ৰুল আছে যদি log a/b base m থাকে বা যিকোনো m বেস থাকে আৰু যদি এটো ফ্ৰেকশনত থাকে তেতিয়া হলে আমি log নিউমাৰেটৰটো যেহেতু ইয়াত a আছে গতিকে a লিখিছো আমি আৰু বেসটো মাইনাস log ডিনোমিনেটৰটো b আছিল ইয়াত b আছে কাৰণে b লিখিছো যিটো ডিনোমিনেটৰ থাকিব আমি হেতুৱে লিখিব লাগিব log b to the base m তেতিয়া হলে আমি এটো সেম এপ্লাই কৰিব পাৰিম ৰুলটো 1 log 1 to the base 10 minus log 10 to the base 10 তাৰ মানে নিউমাৰেটৰ মাইনাস ডিনোমিনেটৰ এতিয়া আমি সকলোৱে জানো যে log 1 to the base 10 থাকিলে তাৰ ভ্যালুটো 0 হয় আৰু মাইনাস log সেম যদি থাকে 10 হওক বা যিকোনো হওক সেম যদি থাকে তেতিয়া হলে সদায় ভ্যালুটো কি হয় 1 হয় আৰু এই মাইনাসটো এইটো মাইনাস হয় নেক্সট স্টেপত -4 multiplied by 1/-1 হ'ব কাৰণ 0 - 1 মানে 1/-1 তো গতিকে 1/-1 পালো আৰু -4 multiplied by -1/-1 থাকিলে -1 হ'ব আৰু মাইনাস আলটিমেটলি প্লাস হৈ গল কি পালো আমি 4 পালো এতিয়া আমি কোৱেশ্চন নম্বৰ 10 টো বুজিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 10 টো হল 2 to the power -1/3 log 64 to the base 2 এই কোৱেশ্চনটোত গুটেই যেটো -3 1/3 log 64 to the base 2 আছে এইটো গুটেইটো 2 to the power 2 পাৱাৰ হয় 2 ৰ ওপৰত আছে গতিকে আমি এটা কাম কৰিব পাৰো ফাৰ্স্ট যেটো log 64 to the base 2 আছে এইটোক আমি ফাৰ্স্টতে সলভ কৰিম আৰু ইয়াৰ যেটো ভ্যালু হয় হেতু আমি ইয়াত লগাই পেলাই সলভ কৰিবলৈ চেষ্টা কৰিম আমি এটা ফাৰ্স্ট পাৰ্টটো বুজিবলৈ চেষ্টা কৰিম প্ৰথমতে মই লেট কৰি লৈছো তাৰ মানে এই পাৰ্টটোৰ ভ্যালুটো উলিয়াবলৈ চেষ্টা কৰিম আমি এটা log 64 base 2 equal to x কৰি ললো আৰু তাৰ পিছতে আমি এক্সপোনেনশিয়েল ফৰ্মুলা কনভাৰ্ট কৰিলো তাৰ পিছতে আমি দুটা বেস ইকুৱেল কৰিবলৈ চেষ্টা কৰিম এতিয়া যেহেতু ইয়াত 64 আছে আৰু আমি জানো যে 4 কিউব 64 হয় আৰু 4 কিউব লিখিলো এফালে 2 to the power x অলৰেডি আছে স্টিল আমাৰ এফালে বেসটো ইকুৱেল হোৱা নাই এফালে 2 আছে এফালে 4 আছে কিন্তু আমি জানো যে 2 স্কয়াৰ 4 হয় গতিকে এই 4 টোক মই কি কৰিলো 2 স্কয়াৰলে এক্সপান্ড কৰিলো ভাঙি দিলো এটো 2 স্কয়াৰ বুলি লিখিলো আৰু ইয়াৰ অলৰেডি 4 ৰ পাৱাৰ আছিল তেতিয়া হলে হোল টু দি পাৱাৰ 3 হল আৰু এফালে 2 to the power x আছে আৰু মই সদায় কৈছো যে পাৱাৰৰ ওপৰত যেটা পাৱাৰ থাকে সদায় আমি মাল্টিপ্লাই কৰিব লাগে পূৰণ কৰিব লাগে গতিকে 3 2 যা 6 হয় 2 to the power 6 equal to 2 to the power x এটো অলৰেডি as it is আছে এটা দেখিলো যে আমাৰ বেস দুটা ইকুৱেল হৈ গল 2 2 গতিকে আমি পাৱাৰ গিটা ইকুৱেল বুলি লিখিব পাৰো x equals to 6 গতিকে আমি ইয়াৰ ভ্যালুটো পালো
6 তাৰমানে log 64 to the base 2 equal to 6 এতিয়া আমি ইয়াৰ সেকেন্ড পাৰ্টটো বুজিবলৈ চেষ্টা কৰিম আমি অলৰেডি log 64 base 2 তাৰ ভ্যালুটো উলিয়াই ললো তাৰ ভ্যালুটো 6 পালো আমি এতিয়া আমি কি লিখিম নাও 2 to the power minus 1/3 log 64 base 2 তাৰমানে কোৱেশ্চনটো মই আকৌবাৰ লিখি লৈছো তেতিয়া সুবিধা হয় এতিয়া আমি 2 ৰ পাৱাৰত কি আছে -1/3 ইনটু আমি 6 বুলি লিখি দিলো কাৰ জায়গাত লিখিলো log 64 to the base 2 যেহেতু আমি এটো অলৰেডি এক্সট্ৰাকে সলভ কৰি লৈছিলো আৰু তাৰ পৰা আমি ভ্যালুটো 6 পালো আৰু মই ইয়াত অলৰেডি কৈও দিছো since log 64 to the base 2 equal to 6 আৰু এতিয়া কি হ'ব এই 6 টো 1 ৰ লগত মাল্টিপ্লাই হ'ব যেহেতু 6 ৰ তলত 1 এটা আছে numerator multiplied by numerator হয় denominator multiplied by denominator হয় তাৰমানে 6 1 যা 6 হ'ব 3 1 যা 3 হ'ব ultimately -6/3 হ'ব আমি যদি 6 টোক 3 এ ডিভাইড কৰো তেতিয়া হলে 2 পাম আৰু যেহেতু নেগেটিভত আছে -2 হ'ব -2 হ'ব আৰু আমি নেগেটিভ পাৱাৰৰ পৰা ফ্ৰেকশনত লিখি দিলো 1/2 স্কয়াৰ কৰি দিলো এটো আৰু 1/2 স্কয়াৰ মানে হল 1/4 2 স্কয়াৰটোক আমি 4 বুলি লিখিব পাৰো গতিকে আমাৰ এনসাৰটো হ'ব 1/4 আশা কৰো তোমালোকে বুজি পালা কোৱেশ্চন কিটা মই যিমান পাৰো সহজে এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছো আৰু যদি তোমালোকে বুজি পালা লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা যদি তোমালোকৰ কিবা ডাউট থাকে ধন্যবাদ